লাহোৱাল মনবহাগী বিহুৱা দলৰ উদ্যোগত 10 মাৰ্চৰ পৰা বকুল মাজগাঁৱৰ জ্যোতি মঞ্চত আৰম্ভ হোৱা বিহু নাচ আৰু ঢোলবাদ্য কৰ্মশালাখনি দেওবাৰে সফল সামৰণি পৰে। দেওবাৰে এই উপলক্ষে এক সামৰণি প্ৰদৰ্শনী অনুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত শতাধিক নাচনী আৰু ঢুলীয়াই তেওঁলোকৰ নাচ আৰু ঢোলবাদ্য প্ৰদৰ্শন কৰে উপস্থিত ৰাইজৰ আগত। প্ৰদৰ্শনী অনুষ্ঠানৰ পিছতে পৰীক্ষাৰ্থীসকলক মানপত্ৰসমূহ প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিহু নাচৰ প্ৰশিক্ষক লতাশিল বিহুৰাণী, নিহাৰিকা শইকীয়া আৰু ঢোলৰ প্ৰশিক্ষক উজ্জ্বল মৰাণক কৰ্মশালা পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসমৰ আগশাৰী বৰ বিহুৱতী নিবেদিতা বৰা, মন বহাগী সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি ৰঞ্জন হাজৰিকা, সম্পাদক উৎপল হাজৰিকা, সাংস্কৃতিক কৰ্মী তথা বিহুৱা সঞ্জীৱ হাজৰিকা, নীলোৎপল গগৈ, কৰ্মশালা পৰিচালনা সমিতিৰ সভাপতি নিশান্ত কোঁৱৰ, সম্পাদক চান্দীপ চেতিয়াকে ধৰি মন বহাগী বিহুৱা দলৰ সদস্যসকলকে অংশগ্ৰহণ কৰে। সাংবাদিক মুক্তামণি হাজৰিকাৰ আদৰা এই অনুষ্ঠানত অঞ্চলটোৰ যথেষ্ট সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। আজি কৰ্মশালা সামৰণি অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিলে, কি ক'ব বিচাৰিব? ভাল লাগিলে, ইমান সুন্দৰকৈ মনবহাগী বিহু দলে ইমান ধুনীয়াকৈ বিহু কৰ্মশালাখনি আয়োজন কৰিছে। ভাল লাগিছে, নাচনীসকলে খুব সুন্দৰকৈ শিকিছে, ভাল লাগিছে সকলো। কি ক'ব বিচাৰিব উঠি অহা নতুন প্ৰজন্ম, বিশেষকৈ আচলতে উঠি অহা নতুন প্ৰজন্মই আজিকালি আমাৰ বিহু নাচাটো আচলতে কম্পিটিশ্যনত জইন কৰিব লাগিব বুলিয়ে নহয়, আজি পঢ়িবলৈ হ'লেও বাহিৰলৈ যাবলৈ হ'লেও আমাৰ অসমীয়া সংস্কৃতিটো আমি জানিলে বহুতখিনি ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সুবিধা হয়। ভাল নিজৰ বিহু নাচটো জানো বুলি বাহিৰত ক'বলৈ হ'লেও আমাৰ প্ৰশংসা কৰিবলৈ সুবিধা হয় আমাৰ। সেইকাৰণে আমাৰ অসমীয়া জাতিটো হিচাপে আমি নিজৰ সংস্কৃতিটো সকলো বস্তু ভালকৈ জনাটো উচিত। নমস্কাৰ। সৰ্বপ্ৰথমে মই অসমৰ সমূহ ৰাজ্যলৈ আপোনালোক কঙালী বিহু উদযাপন কৰিছোঁ। লাহোৱাল মন বহাগী বিহুৱা দলৰ উদ্যোগত যোৱা 10 তাৰিখৰ পৰা 7 দিনা এক বিহু নাচ আৰু ঢোলৰ ওপৰত কৰ্মশালা হৈছিলে। আজি সফল সমাপ্তি হৈছে। গতিকে আজি এই কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাতে আমি মন বহাগী বিহুৱা দল প্ৰায় আজিৰ পৰা 20-25 বছৰ দিন হৈ গ'ল। 2000 চনৰ আগতে আমি গঠন কৰিছিলোঁ মন বহাগী বিহুৱা দল আৰু আমি যি আদৰ্শ দেখুৱাই গৈছিলোঁ, আজি উঠি অহা নতুনকৈ মন বহাগী বিহুৱা দলৰ যিসকল সদস্য আছে তেওঁবিলাকে আমাৰ আদৰ্শ আগত লৈ আজি যি সুন্দৰকৈ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে মই মন বহাগী বিহুৱা দলৰ প্ৰতিজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি এই প্ৰশিক্ষণত আমাৰ যিসকল অভিভাৱকসকলে আহি আমাক ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে, গতিকে আমি তাৰ বাবে অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই মন বহাগী বিহুৱা দলে যি এটা আদৰ্শ লৈ আজি এই কৰ্মশালাটি প্ৰতি বছৰে আয়োজন কৰি আহিছে, গতিকে মই ভাবোঁ ইয়াত বহুখিনি সফল হৈছে বুলি ভাবিছোঁ। কাৰণ আজি এই কৰ্মশালাৰ যোগেদি আজি আমি সৰু কণ ল'ৰা ছোৱালীখিনিক আমি বিহু নাচৰ ওপৰতে হওক বা ঢোল বাদ্যৰ ওপৰতে হওক আমি সম্যক হ'লেও জ্ঞান দিবলৈ আমি পাৰিছোঁ বুলি অনুভৱ হৈছে। গতিকে অনাগত দিনবিলাকত আমি আপোনালোক সকলোজনৰে সহযোগিতা পুনৰবাৰ কামনা কৰিছোঁ। ধন্যবাদ।